নমস্কাৰ মোৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে লহৰ কৃষ্ণলৈ পুনৰবাৰ স্বাগতম জনাইছো। তোমালোকে ইতিমধ্যে গম পাইছাই এই চেনেলৰ জৰিয়তে সংস্কৃত বিষয়ৰ যিকোনো প্ৰশ্নোত্তৰ বা পাঠৰ অনুবাদ আগবঢ়াই থকা হৈছে। দ্বিতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে তোমালোকে যিকোনো পাঠৰ প্ৰশ্ন পাঠৰ অনুবাদ এই চেনেলৰ জৰিয়তে পাবা। আশা কৰিছো সকলোৱে চেনেলটো চাই থাকিবা। লগতে তোমালোকে চেনেলটো চাই ভাল লাগিলে এবাৰ লাইক কৰিবা আৰু কিবা প্ৰশ্ন থাকিলে তোমালোকে কমেন্ট কৰি জনাবা। বহুতে কমেন্ট কৰিবলৈ বেয়া পোৱা, আসলতে তোমালোকৰ মনত থকা প্ৰশ্ন বা কিবা পাঠ প্ৰয়োজন হ'লে কমেন্ট কৰি জনাবা আৰু লগতে ভাল লাগিলে লাইক কৰি যাবা। এতিয়া কথা হ'ল তোমালোকৰ অৰ্থাৎ বিদ্যাভাৰতীৰ অন্তৰ্ভুক্ত শংকৰদেৱ শিশু নিকেতনসমূহৰ ইতিমধ্যে পাঠৰ প্ৰশ্নবোৰৰ ধৰণ কিছু বেলেগ হোৱা পৰিলক্ষিত হৈছে। তোমালোকে মন কৰিছানে বাৰু? তাৰোপৰি যোৱা বছৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নপত্ৰসমূহৰ ধৰণো কিছু পৰিমাণে বেলেগ হৈ আহি আছে। বিগত বৰ্ষত ইতিমধ্যে হৈ যোৱা মেট্ৰিক পৰীক্ষাটো প্ৰশ্নসমূহ দীঘলীয়া প্ৰশ্নতকৈ অৰ্থাৎ ব্যাখ্যামূলক যিবোৰ প্ৰশ্ন সেই প্ৰশ্নবোৰতকৈ চমু উত্তৰ দিয়া প্ৰশ্নসমূহৰ সংখ্যা বাঢ়ি যাব ধৰিছে। প্ৰশ্নবোৰ কেনেকুৱা হৈছে চোৱা। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া কিমানকৈ আছে? 1 নম্বৰকৈ নটা আছে। অৰ্থাৎ এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ বেছি হৈছে। তাৰোপৰি আৰু এখন প্ৰশ্নপত্ৰ কেনেকুৱা হৈছে, ইয়াৰ লগত যে 4টা অপশ্যন দিয়া হৈছে। ইয়াত 4টা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ হয় সেইটো উত্তৰ লিখিব লাগে। এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ ক্ৰমাগতভাৱে হ'বলৈ ধৰিছে। ইয়াৰ কাৰণটো কি গম পাইছেনে বাৰু? তাৰমানে আমাৰ শিক্ষা ব্যৱস্থাৰ যি পৰিৱৰ্তন হ'ব গৈ আছে, নতুন শিক্ষানীতিৰ আধাৰত পাঠসমূহ আৰু প্ৰশ্নসমূহ প্ৰস্তুত কৰিব গৈ আছে। সেই অনুসৰি এই বছৰৰ পৰা তোমালোকৰ যি 4টা মূল্যাংকন হৈছিলে, প্ৰথম একক, দ্বিতীয় একক, তৃতীয় একক, চতুৰ্থ একক, তাৰ পৰিৱৰ্তে এতিয়াৰ পৰা কেইটা হ'ব? কেৱল 2টা একক মূল্যাংকন। গতিকে এই 2টা একক মূল্যাংকন হ'লে তোমালোকে সুবিধা হ'বনে অসুবিধা হ'ব এবাৰ অনুভৱ কৰি চাবা। যে এফালেদি আমি যদি সুবিধা বুলি ভাবিছোঁ যে 2টা একক হৈ যাব, আমি আজৰি হৈ যাম, কিন্তু অন্য ফালেদি চাবা যে আগতে আমি 3টা পাঠ পঢ়ি পেলাই যদি প্ৰশ্নোত্তৰ কৰি পৰীক্ষা দিছিলোঁ, তেতিয়াহ'লে ইয়াৰ পিছত কি হৈ আহিলে? এতিয়া 2টা পাঠৰ পৰিৱৰ্তে বা 3টা পাঠৰ পৰিৱৰ্তে তাৰ দুগুণ হৈ যাব বা 6টা পাঠ হৈ যাব। কিন্তু 6টা পাঠ হৈ যোৱাৰ লগে লগে আমি প্ৰশ্নখিনি ভাল ধৰণে পঢ়িব লাগিব। আৰু মন কৰিবলগীয়া কথা হ'ল তোমালোকে সেই পাঠসমূহ আগৰ দৰে ব্যাখ্যামূলক প্ৰশ্ন বা দীঘলীয়া প্ৰশ্নসমূহতকৈ চুটি প্ৰশ্নসমূহৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগিব। অৰ্থাৎ কিতাপখন ভাল ধৰণে তন্নকৈ পঢ়িব লাগিব। এটা বাক্যত কিবা প্ৰশ্ন সৃষ্টি হয় নেকি তাৰলৈকে আমি মন কৰিব লাগিব। গতিকে মই ভাবিছোঁ তোমালোকে চেনেলটোৰ জৰিয়তে এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ পাই থাকিবা, পাঠৰ অনুবাদ পাই থাকিবা। আৰু তাৰ বাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা অথবা লাইক কৰি যাবলৈ নাপাহৰিবা। আমি দ্বিতীয় শ্ৰেণীৰ পৰাই দশম শ্ৰেণীলৈকে প্ৰশ্নসমূহ আগবঢ়াই যাম। আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব? এতিয়া আমি আগতে প্ৰথম একক, দ্বিতীয় একক, তৃতীয় একক, চতুৰ্থ এককলৈকে 4টা এককত ভাগ কৰি পেলাই প্ৰশ্নসমূহ প্ৰস্তুত কৰিছিলোঁ। একক মূল্যাংকনত কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব, কি প্ৰশ্ন হ'ব পাৰে সেইখিনি আলোচনা কৰিছিলোঁ। কিন্তু এতিয়া আমি
দুটা এককৰ কাৰণে প্ৰস্তুতি ল'ব লাগিব আৰু দুটা এককত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব কোনকেইটা পাঠ আহিব মই তোমালোকক ইয়াৰ জৰিয়তে আগবঢ়াই থাকিম পাঠসমূহ ভাল ধৰণে চাবা আৰু বুজাই যাওঁতে কিবা যদি বুজি নোপোৱা তেতিয়াহ'লে পুনৰ কমেণ্ট কৰি পেলাই জনাবা ইয়াতে মোৰ নম্বৰো দিয়া আছে ব্যক্তিগতভাৱেও যোগাযোগ কৰিব পাৰিবা যিকোনো প্ৰশ্নৰ বাবে বা সংস্কৃতৰ অনুবাদৰ ক্ষেত্ৰত আজিলৈ ইমানতে সামৰিছোঁ পৰৱৰ্তী পৰ্যায়ত তোমালোকলৈ নতুন পাঠ লৈ আহিম নমো নমঃ